আজি জুবিনদাক শেষবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আচলতে জুবিনদাৰ অবিহনে অসম আধৰুৱা। জুবিনদাৰ অভাৱ কেতিয়াও কোনোৱে পূৰণ কৰিব নোৱাৰে। যুগ যুগ জীৱনলৈ অসম আধৰুৱা হৈ ৰ'ব। আমি লাষ্টবাৰৰ কাৰণে জুবিনদাক এটি সেৱা জনোৱাৰ কাৰণে আহিছোঁ। আচলতে আমাৰ ক'বলৈ ভাষা নাই, আমি ভাষাহীন হৈ গৈছোঁ। নৰ্থ ইষ্ট ফেষ্টিভেল যি বেপাৰীয়ে নি জুবিনদাক মৃত্যুবৰণ কৰিবলৈ বাধ্য কৰালে, য'ত জুবিনদাৰ যাবলৈ ইচ্ছা নাছিল, য'ত জুবিনদাই নিজে কৈছে যে যদি মই নাযাওঁ আয়োজকে ফাঁচি দিব। এইবোৰৰ তদন্ত হোৱাটো আমি বিচাৰিছোঁ। এই তদন্ত যাতে কোনো ধৰণৰ ঢিলা নহয়। এই তদন্ত যদি ঢিলা হয় আমি কেতিয়াও মানি নলওঁ। ইয়াতকৈ বহুত ডাঙৰ অসমৰ বহুত ডাঙৰ জংগী আন্দোলন কৰিবলৈ অসমৰ যুৱ সমাজ ওলাই আহিব। জুবিনদাৰ লগত হেতালি খেলাটো কোনোৱে নিবিচাৰে। আজি জুবিনদাক শেষবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আচলতে জুবিনদাৰ অবিহনে অসম আধৰুৱা। জুবিনদাৰ অভাৱ কেতিয়াও কোনোৱে পূৰণ কৰিব নোৱাৰে। যুগ যুগ জীৱনলৈ অসম আধৰুৱা হৈ ৰ'ব। আমি লাষ্টবাৰৰ কাৰণে জুবিনদাক এটি সেৱা জনোৱাৰ কাৰণে আহিছোঁ। আচলতে আমাৰ ক'বলৈ ভাষা নাই, আমি ভাষাহীন হৈ গৈছোঁ। নৰ্থ ইষ্ট ফেষ্টিভেল যি বেপাৰীয়ে নি জুবিনদাক মৃত্যুবৰণ কৰিবলৈ বাধ্য কৰালে, য'ত জুবিনদাৰ যাবলৈ ইচ্ছা নাছিল, য'ত জুবিনদাই নিজে কৈছে যে যদি মই নাযাওঁ আয়োজকে ফাঁচি দিব। এইবোৰৰ তদন্ত হোৱাটো আমি বিচাৰিছোঁ। এই তদন্ত যাতে কোনো ধৰণৰ ঢিলা নহয়। এই তদন্ত যদি ঢিলা হয় আমি কেতিয়াও মানি নলওঁ। ইয়াতকৈ বহুত ডাঙৰ অসমৰ বহুত ডাঙৰ জংগী আন্দোলন কৰিবলৈ অসমৰ যুৱ সমাজ ওলাই আহিব। জুবিনদাৰ লগত হেতালি খেলাটো কোনোৱে নিবিচাৰে।